Hello guys, welcome back to my YouTube channel. আৰু সকলোকে পুনৰবাৰ মিষ্টাৰ চিৰঞ্জীৱ YouTube চেনেলত স্বাগতম জনাইছো। এই বাইপাছৰ মাছ মজিয়াত তো বহুত দিন হ'ল আপোনালোকক বহুত ৰখাই থলো আৰু এতিয়া বৰ্তমান মই এটা সৌন্দৰ্যময় ঠাইত গৈ আছো আৰু তাকে আপোনালোকক দেখুৱাম প্লাস বহুত নতুন নতুন কিবা এটা ক'বলৈ লগা আছে তো সকলোকে কম আৰু এটা বৰ্তমান যাব ওলাইছো মানে খোলালি তাৰপিছত ইউটিউবাৰ এইটো নতুন ইউটিউবাৰ দেই তো আমি ক'ত যাম এতিয়া ঘাগৰ যাম আমাৰ লখিমপুৰ ঘাগৰ বহুত মানে বাধাগৰা এইপিনেও আছে এটা ঘাগৰ বুলি কয় তো এতিয়া কোনটো ঘাগৰত লৈ যায় আৰু নাজানো চাওঁ ব'লক তো চাই নাহক গাঁৱে গাঁৱে সোমাই গৈ আছোঁ এতিয়া বৰ্তমান আমি বাধাগৰা ঘাগৰ আমি গৈ আছোঁ এতিয়া বৰ্তমান খোলালি আৰু তাৰ লগৰ তো ইও এটা ইউটিউব চেনেল অ'পেন কৰিছে অলপ ছাপোৰ্ট কৰিছোঁ সেইকাৰণে নিজেও অলপ ওলাই আহিছোঁ আৰু বহুত ভাল লাগে এইবিলাক নেচাৰেল পৰিৱেশত ঘূৰি ফুৰিব পালে আজি মইনা কলিতাই গৈছে মাকৰ ঘৰত আৰু অথনি থৈ আহিলোগৈ কিয়নো তাহাঁতৰ ঘৰত মানে ধান কাটি আছে তো ধান কাটিলে মানুহ যথেষ্টখিনি লাগে আৰু সেইকাৰণে তাক থৈ আহিলোঁ বহুত দিনো হ'ল তাইৰ ঘৰত যোৱা নাছিলে তাক ওলালে আৰু মই আকৌ ওলাই আহিলোঁ ঘাগৰ যাম বুলি চাই থাকক আৰু বহুত দিনৰ মূৰত আহিছোঁ ইয়াত আৰু কিছুদিনৰ পূৰ্বে ইয়াতে ৰাস অনুষ্ঠিত হৈছিলে মাতিছিলে কিন্তু আহিব নোৱাৰিলোঁ যিহেতু মই বেলেগ এটা ধৰ্মত মানে কথা পাতি থৈছিলোঁ কিন্তু সেইটো প্ৰগ্ৰেম নাই কৰা কিয়নো জুবিন দা আমাৰ মাজত নোহোৱা হৈ গ'ল সেইকাৰণে জুবিন দা মানে যিহেতু নাই সেইকাৰণে মই বোলো কৰা নাই নেক্সট বছৰ বৰ্তমান ডিপ্ৰেশ্যনটো অলপ বেলেগ তো সেইকাৰণে মানে মই প্ৰগ্ৰেম কৰা নাই ফাইনেলি গাইজ আহি পালোঁ কিন্তু মেইন জেগাত পোৱা নাই আৰু ঘাগৰ ওচৰত আহি পালোঁ আৰু ভাল ৰখিব ঠাই এটা বিচাৰি আছোঁ মাকা বহুত ওচৰত আহি গ'ল বে মই 2022 চনত আহোঁতে ইমানটো ওচৰত পোৱা নাছিলেই ইমানটো ওচৰত এতিয়া মই বৰ্তমান দেখিছোঁ আমি আগতে গাইছ এইডোখৰতে পিকনিক কৰা আছিলোঁ এতিয়া বৰ্তমান বা বহুত বেলেগ হৈ গ'ল দেখোন চব মানে সহায় শেষ কৰি দিলেও তো গাইছ আহি পালোঁ আৰু বগৰী গছৰ তলত অলপমান ৰখি আছোঁ আৰু এতিয়া পানী খাবলৈও মানে বেলেগে খাই যোৱা গিলাচ বুটলিব লগা হৈছে পানী খাবলৈ বেলেগৰ গিলাচ বুটলিব লগা হৈছে গাইছ আমি আনিছিলোঁ কিন্তু ৰাস্তাতে পৰি আহিলে আৰু ইমান ডাঙৰ ডাঙৰকৈ মানে ইয়াতে বালি পেকিং কৰি থৈ দিছে একদম দেখিছেনে গাইছ অ' মাই গড এইটো মানে পানী যদি ইয়াতে মানে এইবিলাক মাটি যদি খহাই দিয়ে তেতিয়া মানে এইবিলাক পেলাই দি দিয়ে যাতে পানীয়ে মাটিক খহাব নোৱাৰে আৰু জেচিপি কাম লাগি আছে ইয়াতে এইফালে আৰু অলপ আগতে ইয়াতে গৈ আহিলোঁ তাতে মানে আপং পাই গাইছ আপোনালোকে আহিলে এই ঘৰটো দেখিছেনে গাইছ এই ঘৰটো ইয়াতে গৈ পেলাই আপং পায় তো আপোনালোকে আহিব আপং খাবলৈ ইয়াতে এতিয়া আমি আপং আমাৰ ভাগ্যত নিমিলিলে আমি নাপালোঁ চব টাইমত নাপায় মানে
আৰু এইফালে মানে জাকজিমান বুলি কয় পুৰা আকাশত উৰি আছে সোৱণশিৰি নে সোৱণশিৰি আপোনালোকে কমেণ্ট কৰিবচোন তাৰপিছতে সোৱণশিৰি ইয়াতে পানী আপোনালোকে দেখিব পাইছে নদী পাৰত আমি আছোঁ এতিয়া বৰ্তমান ইয়াৰ পৰা যাওঁ এতিয়া গাইজ তাৰপিছতে আকৌ যাম এতিয়া মন যায় ক'ত আছে আমাৰ নীলিম মহন্ত দাদাই পুনৰবাৰ জুবিন দাক সজীৱ কৰি তুলিছে তো এটা অভাৰব্ৰিজত তেখেতৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰিছে নীলিম মহন্ত দাদাই আৰু এবাৰ আঁকিছিলে আৰু বেয়া হৈ যোৱাৰ ফলত তেখেতে পুনৰ জীৱিত কৰি তুলিছে সেই ছবিখন আৰু সেইটোৱে আপোনালোকক মই দেখুৱাবলৈ যাম আৰু ইয়াৰ পৰা আগতে গৈ লওঁ তো গাইজ আহি পালোহি আৰু গন্তব্যস্থান পালোহি আৰু ইয়াতে যথেষ্টখিনি লোকৰ সমাগম ঘটিছে লাহে লাহে আৰু যিহেতু বহুত দিন হোৱা নাই গতিকে কালি পৰহি আঁকি নিৰ্মাণ হৈছে এবাৰ মানে আঁকিছিলে নীলিম দাই যথেষ্টখিনি কষ্ট কৰে কিন্তু বৰষুণ আৰু বতাহ এইবিলাকৰ মানে সন্মুখীন হৈ পিকচাৰটো অলপ বেয়া হৈছিলে আৰু এতিয়া অত্যাধুনিক ব্যতিক্ৰমিক কালাৰ ইয়াতে সংযোগ কৰা হৈছে এতিয়া মানে পানী পৰিলেও ৰ'দ দিলেও যি হ'লেও কিন্তু বেয়া নহয় আৰু এতিয়া মন যায় ইয়াতে ধুনীয়াকৈ আকৌ ডেক'ৰেশ্যন কৰি আকৌ নতুন ৰূপত জুবিন দা 2.0 ধুনীয়াকৈ ইয়াত আকৌ বনাইছে নীলিম দাই আৰু জুবিন দাৰ মুখখন দেখি আৱেগিক হৈছোঁ কিয়নো তেখেতক বহুত ভাল পাওঁ আৰু জিন্দা থকাত মানুহটোক লগ পাইছোঁ যিহেতু সেইকাৰণে বেছি আৱেগিক হৈছোঁ মই ইয়াতে আহি কি ক'ম সদায় জীয়াই ৰাখিম তোমাক বুকুৰ মাজত থাকিবা তুমি সদায় তো সেয়াই জুবিন দাক ক'লোঁ কথা দিলোঁ জুবিন দাক এতিয়া আমি আমাৰ সত্তা এজন আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু এটা কথা ইয়াতে আকৌ এবাৰ পুনৰবাৰ মই ক'ব বিচাৰিছোঁ যে ইয়াতে আহি কোনো ব্যক্তিয়ে পিক যিকোনো বস্তু ইয়াতে যাতে নেপেলায় আৰু যাতে এই ঠাইটো যাতে অতিকৈ পবিত্ৰ স্থান কৰি তুলিব লাগে আৰু সেইটোৱে কামনা কৰিছোঁ যাতে সকলোৱে আহি ইয়াত জাষ্ট ফটো মাৰক সেৱা কৰক কি কৰক কিন্তু সেইটো মই ক'বলৈ নাযাওঁ কিন্তু ইয়াতে আহি থুকেকাৰ শিখৰৰ পিক তামোলৰ পিক যাতে ইয়াত আহি নেপেলায় মাক কচোন ঘৰত গৈ পিটিতাই তো সেয়াই নীলিম দাই ইমান ধুনীয়াকৈ উপহাৰ এটা দিছে এবাৰ নহয় দুবাৰকৈ তেখেতক ইয়াতে নিৰ্মাণ কৰিছে ক'বলৈ একো নাই ভাষাহীন মইতো ইমানখিনি পিকচাৰ মানে ছবি আঁকিব নাজানো কিন্তু মই এটা আৰ্টিষ্ট কিন্তু জুবিন দাৰ আশীৰ্বাদত মানে বনিছোঁ সেইটোৱে তো সেইকাৰণে জুবিন দাক আমি জীয়াই ৰখাটো আমাৰ কৰ্তব্য আৰু ইয়াতে নীলিম দাই ইয়াতে নাহৰৰ পুলি লৈ থৈ গৈছে যাতে এই নাহৰৰ পুলি মই সদায় আহিম সদায় চাম যোনে মোৰ এই ব্লগটি চাই আছে তেখেতক কৈছোঁ যাতে সকলোৱে আহি পেলাই শ্ৰদ্ধাৰে সহকাৰে ধুনীয়াকৈ প্ৰণাম জনাওক সেৱা কৰক ফটো মাৰক তাত ক'ব লগা নাই কিন্তু যাতে ইয়াতে আহি পিক তেনেকুৱা যাতে নেপেলায় আৰু সেইটোৱে কামনা কৰিছোঁ আপোনালোকৰ আখৰত যিহেতু শিক্ষিত সমাজক বেছি জ্ঞান দি লাভ নাই সেইকাৰণে জ্ঞান নিদিওঁ যিখিনি মোৰ মনত আহিছে সেইখিনি কৰিছোঁ আপোনালোকক হয়তো আপোনালোকে নিজে জানে আৰু এইফালে ওলাই আছে সূৰ্য এতিয়া যাবগৈ এইও যাবগৈ ইয়াকো আমি ধৰি ৰাখিব নোৱাৰোঁ ঠিক এনেধৰণে আমি
জুবিন দাকো ধৰি ৰাখিব নোৱাৰিলোঁ আমাৰ কিছুমান কুকৰ্মত, বিশেষকৈ শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে। ইয়াতে ৰৈ ৰৈ বিনালে কোনে কোনে চালা? তুমি চালা? আৰু এইকেইটা চোৱা নাই নি? যিসকলে মানে ৰৈ ৰৈ বিনালে মুভিখন কিবা কৰিছে ন, ৰিলিজ বেলেগকৈ কৰিছে ন আপলোড, তুমি সেই সকলক কি ক'বা? ক্ৰিমিনেলবিলাকক থলুৱা ভাষাত ক'বলৈ গ'লে মূৰ্খ আৰু মাকচোদা বুলি ক'ম। সেইটোৱে কথা, চিধা কথা। তো গাইজ, জুবিন দাৰ পবিত্ৰ স্থানৰ পৰা আজি ভিডিঅ'টি ব্লগটি এণ্ডিং কৰিছোঁ। আৰু যিসকলে নতুনকৈ আজি চেনেল ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত গৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ একদমেই নাপাহৰিব। আৰু সময় বাগৰি গৈ আছে, কিন্তু মোক এটা কথা মোৰ মনত মানে এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট হৈ আছে নহয় জানো, যে একেখন পথাৰত আলু পিঁয়াজৰ খেতি একেলগে কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কামনা কৰিছোঁ যাতে ন্যায় সহকাৰে যাতে জুবিন দাই জাষ্টিছ পায়, তাৰে কামনা কৰিছোঁ। অসমৰ সম্পদ, অসমৰ সত্তা, গতিকে তেখেতক জাষ্টিছ দিয়াটো আমাৰ কাম আৰু আমাৰ ধৰ্ম। তো ভিডিঅ'টি ইমানতে শেষ আছিল, আৰু নতুন এটা ব্লগৰ সৈতে আকৌ লগ পাম। আজিলৈ ধন্যবাদ। জয় অসম, জয় হিন্দ, জয় ভাৰত।